নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কপছ। যেতিয়াৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ প্ৰপাৰ নটিচ এটা ওলালে যে আমুক তাৰিখত এক্সামটো হ'ব গৈ আছে, তো তেতিয়াৰ পৰা বহুতৰে কুৱেশ্যন যে আছাম পুলিচ ছাব ইন্সপেক্টৰ 2024ৰ এক্সাম কেতিয়া হ'বলৈ গৈ আছে। তো ডেট তেনেকুৱা প্ৰপাৰ নিউজ বা প্ৰপাৰ নটিফিকেশ্যন বা মুখ্যমন্ত্ৰীয়েও তেনেকুৱা একো নটিফিকেশ্যন দিয়া হোৱা নাই। তথাপিও কিছুমান প্ৰবেবিলিটি লৈ অলপ এনালাইজ কৰি কেইটামান ফেক্ট আপোনালোকক ক'ব লৈছোঁ যে কেতিয়া এক্সাম হ'ব পাৰে। তো ছেপ্টেম্বৰত যিহেতু আমাৰ গ্ৰেড 3 এক্সাম হ'ব, গতিকে মই মোৰ পইণ্ট অফ ভিউৰ পৰা যদি ক'বলৈ যাওঁ, ছেপ্টেম্বৰত ছাব ইন্সপেক্টৰৰ পৰীক্ষা হোৱাটো চান্সটো একেবাৰে জিৰ'। কাৰণ ছেপ্টেম্বৰত ছানডে আছে টোটেল 5টা: 1 ছেপ্টেম্বৰ, 8 ছেপ্টেম্বৰ, 15, 22 আৰু 29। যিহেতু 15, 22 আৰু 29 ছেপ্টেম্বৰত আপোনাৰ গ্ৰেড 3 এক্সাম হ'বলৈ গৈ আছে। তো সেই তিনিটা স্লটত আপোনালোকৰ SI এক্সাম হোৱাটো একেবাৰে ইম্পচিবল। গতিকে 1 আৰু 8তটো পচিবল নহয়, কাৰণ এক্সাম ডেটটো দিয়াৰ আগত মোটামুটি গোটেই ষ্টুডেণ্টখিনিক বা এস্পিৰেণ্টখিনিক 1 মন্থৰ এটা বা 2 মন্থৰ এটা টাইম দিব লাগে, বা এডমিট কাৰ্ড ডাউনলোড কৰাৰ কথা আহি পৰে তাতে। 15 ডেজৰ আগত এডমিট কাৰ্ড ডাউনলোড হ'ব লাগিব, তেতিয়া তেওঁলোকে নিজৰ লোকেশ্যনখিনি গম পাব বা এক্সাম দিবলৈ যাব ক'ত কি কৰিব, কেনেকুৱা কি হ'ব, এই প্ৰচেছখিনি গম পায়। গতিকে যিহেতু ছেপ্টেম্বৰ আহি পালেই, 1 ছেপ্টেম্বৰ আৰু 8 ছেপ্টেম্বৰত এক্সাম হোৱাটো একদম ইম্পচিবল। কিন্তু 15, 22 আৰু 29ত যিহেতু গ্ৰেড 3 এক্সাম আছে, গতিকে পচিবল নহয় সেইটো এটা যে 15 বা 22 আৰু 29 ছেপ্টেম্বৰত আছাম পুলিচ ছাব ইন্সপেক্টৰৰ পৰীক্ষা পতাটো পচিবল নহয়, কাৰণ দুটা অভাৰলেপিং কেতিয়াও নকৰে। এতিয়া আহিলে কথা ছানডে ইন অক্টোবৰত কিমান প্ৰবেবিলিটি আছে, যে অক্টোবৰত কিমানখিনি চান্স আছে SI এক্সাম হোৱাৰ। যিহেতু 06 ছেপ্টেম্বৰত আছে আপোনাৰ আছাম পুলিচৰ এই স্লটটো খালী আছে, যে 06ত এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ এক্সামৰ একো গম পোৱা নাই 6 অক্টোবৰত। কিন্তু 13 অক্টোবৰ যিটো আছে ডেট, এই 13 অক্টোবৰ ছানডে দিনা আছে আপোনাৰ, যিহেতু দুৰ্গা পূজা হ'ব 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে, গতিকে 13 অক্টোবৰত আছাম পুলিচ ছাব ইন্সপেক্টৰৰ এক্সাম পতাটো পচিবল নহয়। আৰু 20 আৰু 27 অক্টোবৰত আছে, 20 আৰু 27 অক্টোবৰত আছে গ্ৰেড 4ৰ এক্সাম। গতিকে অক্টোবৰতো আপোনালোকৰ মিছ হৈ যাব মষ্টলি, মই যিমানখিনি গম পাইছোঁ। এতিয়া কথা হ'ল কি, স্লট ছানডে ইন নৱেম্বৰত এক্সাম হোৱাৰ চান্সটো বেছি আছে ছাব ইন্সপেক্টৰৰ। যিমানখিনি কেইটামান জেনুইন ফেক্ট কৈছোঁ আপোনালোকে, মই এইটো এটা প্ৰপাৰ নিউজ বা নটিফিকেশ্যন লৈ পিনি আপোনালোকৰ লগত কথাটো ক'ব যোৱা নাই, প্ৰপাৰ এটা নটিফিকেশ্যন মোৰ হাততো নাই। কিন্তু নৱেম্বৰত এক্সাম হোৱাৰ চান্সটো কিয় বেছি আছে, কাৰণ যিহেতু 3 অক্টোবৰৰ পৰা আছাম পুলিচ AB আৰু UB AP আৰু যিটো ফিজিকেল টেষ্ট হ'ব গৈ আছে 3 অক্টোবৰৰ পৰা হ'ব। তাত মিনিমাম আপোনাৰ 1 মন্থৰ টাইম এটা ল'ব তেওঁলোকে, কাৰণ যিহেতু AB UBৰ এক্সপিৰিয়েঞ্চখিনিও কিছুমানে ছাব ইন্সপেক্টৰ দিব, গতিকে অভাৰলিপিং কৰিব নোৱাৰে। সেই বস্তুটো সুবিধাটোতো সকলোকে সমানে দিব লাগিব। গতিকে যিহেতু নৱেম্বৰলৈকে হয়তো ফিজিকেল টেষ্ট শেষ হৈ যাব। ফিজিকেল টেষ্ট শেষ হোৱাৰ পাছত নৱেম্বৰত 4টা টোটেল ছানডে আছে: 3 নৱেম্বৰ, 10 নৱেম্বৰ, 17 নৱেম্বৰ আৰু 24 নৱেম্বৰ। এই 4টা ডেটৰ ভিতৰত আপোনালোকৰ ছাব ইন্সপেক্টৰৰ পৰীক্ষা হ'বলৈ গৈ আছে, মই যিমানখিনি গম পালোঁ। গতিকে এক্সামক লৈ ইমান বেছি পেনিক হৈ থাকি লাভ নাই। ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে 2 মাহ, আৰু লগত মাজত আগষ্ট মাহটো আছে। আগষ্টৰ ছেপ্টেম্বৰ অক্টোবৰ 3 মাহৰ ভিতৰত এটা ভাল আপোনালোকে টাইম পাব। যিসকল ছাব ইন্সপেক্টৰ এক্সপিৰিয়েঞ্চ হয় তেওঁলোকে এটা যথেষ্ট ধুনীয়া টাইম পাব। এই টাইমটোত নিজৰ বেষ্ট দি প্ৰিপেৰেশ্যন কৰি যাওক, লগতে ফিজিকেলৰ বাবেও এটা প্ৰিপেৰেশ্যন নিজৰ এটা বেষ্ট দি যাওক, যাতে ফিজিকেলটো লগতে কণ্টিনিউ কৰি যাব পাৰি। ৰিটেনত ছাব ইন্সপেক্টৰৰ বাবে মেইনলি ৰিটেনটোৱে মেইন, গতিকে ৰিটেনত যিমান পাৰি বেছি মাৰ্কছ উঠাবলৈ ট্ৰাই কৰিব। তেতিয়া আপোনালোকৰ মেৰিট লিষ্টখন বনোতে আপোনালোকে যদি ফিজিকেলত এটা মাৰ্জিন মাৰ্ক লয়, ধৰক আপোনালোকে ফিজিকেলত ৰানিঙত 10 আৰু জাম্পত 10 লৈ যদি 20 মাৰ্কছ এটা লৈও যেনে তেনেও পাছ কৰে,
যদি আপোনালোকৰ ৰিটেনৰ এক্সামটো ভাল থাকে তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যনটো ফাইনেল মেৰিট লিষ্টত যথেষ্ট বেছি হৈ পৰে ঠিক আছে কথা হ'ল কি ছেপ্টেম্বৰত কোনো কাৰণতে এক্সাম হ'ব নোৱাৰে কাৰণ ছেপ্টেম্বৰত ছানডে শ্লট এটাও নাই কাৰণ 1 আৰু 8 ছেপ্টেম্বৰত কোনো কাৰণতে এক্সাম নহয় 15 22 আৰু 29 ছেপ্টেম্বৰত আছে আপোনাৰ গ্ৰেড 3 এক্সাম সানডে ইন অক্টোবৰত 06 অক্টোবৰত এটা স্লট আছে যদি হয় 06 অক্টোবৰত এটা চান্স আছে নোহোৱা নহয় কিন্তু মোৰ মতে নহব কাৰণ ইমান অভাৰলেপিং কেতিয়াও নকৰে কাৰণ 03 অক্টোবৰৰ পৰা আসাম পুলিচ এবিউবি এপিআৰ ৰ ফিজিক্যাল টেষ্টটো হ'বলৈ গৈ আছে আৰু যেহেতু 13 অক্টোবৰটো এটা স্লট আছিলে কিন্তু 13 অক্টোবৰত এই কাৰণে নহয় কাৰণ 9 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে দুৰ্গা পূজাৰ এটা সিজন চলিব তো গতিকে সেই সময়খিনিত এক্সাম নহয় লগতে 20 আৰু 27 অক্টোবৰত আছে গ্ৰেড 4 ৰ এক্সাম গতিকে তাতো এক্সাম কোনো কাৰণতে অক্টোবৰ মাহত হোৱাৰ চান্সটো নাই ফাইনেল কথা হ'ল কি সানডে কোনোবা এটা সানডে নৱেম্বৰৰ কোনোবা এটা সানডে নৱেম্বৰৰ টোটাল 4টা সানডে আছে 3 10 17 আৰু 24 এই 4টা সানডেৰ ভিতৰত কোনোবা এটা সানডেতে আসাম পুলিচ সাব ইন্সপেক্টৰ 2024 ৰ পৰীক্ষা হৈ যাব কাৰণ নৱেম্বৰৰ পাছলেও নিনিয়ে কাৰণ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাজত মাত্ৰ 3টা মাহ থাকিব 3টা মাহৰ ভিতৰত আসাম পুলিচ সাব ইন্সপেক্টৰ ৰিটেন ফিজিক্যাল ভাইভা লগত ফাইনেল মেৰিট লিষ্ট উলিয়াই মাৰ্চ 2025ত কেতিয়াও আপোনালোকক নিযুক্তি দিব নোৱাৰে যদি নৱেম্বৰতকে পাছলে যায় গতিকে নৱেম্বৰ মাহৰ 3 10 17 আৰু 24 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব ডেটটো মাৰ্ক কৰি ল'ব নৱেম্বৰ মাহটোক অলপ টাৰ্গেট কৰি লওক ছেপ্টেম্বৰ অক্টোবৰত ভালদৰে নিজৰ প্ৰিপাৰেচনটো দিয়ক বেছি পেনিক হৈ নাথাকিব যে কেতিয়া এক্সাম হ'ব কি হ'ব প্ৰপাৰ নিউজ ওলাব আৰু নিউজ ওলোৱাৰ লগে লগে আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিম তেতিয়ালৈ বাই বাই জয় হিন্দ